আমি পথাৰত এই ধান কেইটামান আছিলে, ধানকেইটাকে উলিয়ালো, দুটামান ল'ৰা আহিলে, ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে। বাকী একো বচাব বাকী নোৱাৰিলে। বচাব নোৱাৰিলো, বহুত প্ৰচণ্ড সোঁত হ'ল। তাৰপৰা চিঞৰিলে যে ওলাই আহ, নহ'লে তোক এতিয়া উটুৱাই নিব। যোৱা 19 জুলাইত অহা প্ৰলয়ংকাৰী বানে শিৱসাগৰ জিলাৰ 5 শতাধিক গাঁও প্লাবিত কৰিছিলে। বৰ্তমান পানী শুকালে, কিন্তু দুখ দুৰ্দশা আঁতৰা নাই। এতিয়াও বহু পৰিয়াল হয় ওখ পথৰ ওপৰত, নহয় মথাউৰিৰ ওপৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে, নহয় কোনোৱে ভাড়া ঘৰত থাকিবলগীয়া সেই পৰিৱেশৰ সৃষ্টি হৈ আছে। কাৰণ বহুতৰে বাসগৃহ সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল এই প্ৰলয়ংকাৰী বানে। মই বৰ্তমান শিৱসাগৰৰ বেতবাৰী মৌজাৰ 2 নং কোঁৱৰ গাঁৱত আছো আৰু 2 নং দ গাঁৱত আছো। শিৱসাগৰ বেতবাৰী মৌজাৰ এই 2 নং দ গাঁৱৰ গিৰিণ ফুকনৰ বাসগৃহ মই দেখুৱাব বিচাৰিছো। গিৰিণ ফুকনৰ বাসগৃহৰ ভিতৰৰ পৰা পানী ওলালে, চোতাল ওলালে, ভেটি ওলালে, বাৰী ওলালে, পানী হ্ৰাস হ'ল, কিন্তু তেওঁ এতিয়াও ঘৰত বুলিবলৈ নাই, ঘৰত প্ৰৱেশ কৰিব পৰা নাই, কাৰণ ঘৰটো সম্পূৰ্ণ বিধ্বস্ত কৰি থৈ গ'ল। মই দেখাইছো, এয়া প্ৰবল সোঁত বৈছিলে, সেই সোঁতে এই ঘৰটোৰ এনেধৰণৰ বিধ্বস্ত কৰি থৈ গৈছে। বেৰৰ চালিসমূহ ভাগি গৈছে, বেৰসমূহ এনেধৰণে সম্পূৰ্ণ ভাগি গ'ল। ঘৰৰ ভিতৰত মই পৰিৱেশ দেখুৱাইছো, ভিতৰত একো বস্তুৱে বাচি নাথাকিলে, কিছু কিছু বস্তু উটুৱাই লৈ গ'ল, আৰু থকাবিলাকৰ পৰিৱেশ এয়া সম্পূৰ্ণ বিধ্বস্ত। এখন বিচনা মই দেখুৱাইছো, কি অৱস্থা হৈ আছে ঘৰৰ ভিতৰৰ পৰিৱেশটো। ঘৰৰ যি বোকা আছিলে সেই বোকাও শুকাইছে, কিন্তু থাকিবলৈ বৰ্তমান তেওঁ ঘৰ নাই। মই পিছফালৰ অংশটো দেখুৱাৰ পূৰ্বে মই এই গিৰিণ ফুকনৰ মই ভাষ্য ল'ম। এইটো সম্পূৰ্ণ থাকিব পৰা অৱস্থাত নাই বৰ্তমান। মই সেই ঘটনাটো কেনেধৰণে আচলতে এই ইয়াত সোঁত বৈছিলে আৰু বৰ্তমান কি ধৰণে থাকিবলগীয়া হৈছে। এইটো 3:30 বজাত 20 তাৰিখ আছিলে, সোমবাৰ। 20 তাৰিখ সোমবাৰ 3:30 বজাত আবেলি পটককৈ পানীটো বাঢ়ি আহিলে, সিফালৰ পৰা দক্ষিণ চাইডৰ পৰা বাঢ়ি আহি গড়গুৰিত একদম মানে প্ৰচণ্ড সোঁত আৰু আহিলে। অহাত আমি পথাৰত এই ধান কেইটামান আছিলে, ধানকেইটাকে উলিয়ালো, দুটামান ল'ৰা আহিলে, ধানকেইটা উলিয়াই থাকোঁতে এআঁঠু পানী হৈ গ'লে। বাকী একো বচাব নোৱাৰিলো, বহুত প্ৰচণ্ড সোঁত হ'ল। তাৰপৰা চিঞৰিলে যে ওলাই আহ, নহ'লে তোক এতিয়া উটুৱাই নিব। তাৰপৰা এইবোৰ এনেকৈ এৰি থৈ যাবলগীয়া হ'ল। এতিয়া বাসগৃহ নিৰ্মাণৰ কিবা ব্যৱস্থা হৈছেগে নেকি? বাসগৃহ ব্যৱস্থাটো এতিয়ালৈকে নিৰ্মাণ কৰিবলৈতো মোৰ একো নাই। আপোনাৰ পৰিয়ালত আৰু কোন কোন আছে? পৰিয়ালত ছোৱালী 2জনী আছে আৰু পৰিবাৰ। তেওঁলোক ক'ত আছে এতিয়া? এতিয়া ছোৱালীজনী এইবাৰ স্নাতকোত্তৰ প্ৰথম হৈছে, হাই ছেকেণ্ডেৰী পাছ কৰি এডমিশ্যন লৈছে। ক'ত লৈছে? এইটো শিৱসাগৰ গাৰ্লছত লৈছে। এতিয়া তাই ক্লাছ কৰিবৰ কাৰণে এতিয়া ইয়াততো থাকিবলৈ যাবলৈ ব্যৱস্থা নাই, গতিকে শিৱসাগৰ টাউনতে ৰাতি ৰুম ভাড়া কৰি লৈ তাতে ৰখাইছো। তাতে আছে। তাৰপৰা ডাঙৰজনী ছোৱালী তাই প্ৰগতিটো এইটো হেৰি কৰে, কি বুলি কয়, লেবৰেটৰী টেকনিচিয়ান পাছ কৰি আছিলে তাতে হয়। আপুনি বৰ্তমান ক'ত কটাইছে এইকেইদিন? মই কিদিনা এতিয়া এই ৰাস্তাতে আছো, ৰাস্তাত ত্ৰিপাল লৈ পেলাই। হয়, এইটো মই পুনৰ কৈছো, শিৱসাগৰ বেতবাৰী মৌজাৰ 2 নং দ গাঁৱৰ গিৰিণ ফুকনৰ বাসগৃহ। গিৰিণ ফুকনৰ বাসগৃহ মই সম্পূৰ্ণ প্ৰায় বিধ্বস্ত হ'ল, আৰু ইয়াত এতিয়া থাকিব পৰাৰ ব্যৱস্থা নাই। মই দেখুৱাইছো, এই পিছফালৰ অংশটো মই দেখুৱাইছো। পিছফালৰ এনেধৰণে এইটো যিটো আমি বৰঘৰ বুলি কওঁ, সেই বৰঘৰৰ অৱস্থাটো এয়া। বৰঘৰ সম্পূৰ্ণ সেই বাঢ়নী পানীৰ সোঁতে এনেধৰণৰ বিধ্বস্ত কৰি থৈ গ'ল। ভিতৰলৈ প্ৰৱেশৰ বাট নাই, যিহেতু বেৰখন ইয়াত হাউলি পৰি গৈছে। এয়া হৈছে অৱস্থা, আৰু এই দুৰৱস্থা দূৰ কৰিবলৈ কোনো NGO আহিছে বা চৰকাৰ প্ৰশাসনে ব্যৱস্থা কৰিম বুলি কৈছে, কিন্তু এতিয়ালৈকে সেয়া সম্ভৱ হৈ উঠা নাই। অচিৰেই যদিহে কোনোৱে সহায়ৰ হাত আগবঢ়ায়, তেন্তেহে এই পৰিয়ালটো যথেষ্ট উপকৃত হ'ব, কাৰণ থাকিবলৈ বৰ্তমান ঠাই নাই। তেওঁলোকৰ যি আছে কন্যা, তেওঁ স্নাতক ষান্মাসিকৰ প্ৰথম ষান্মাসিকৰ তেওঁ নামভৰ্তি কৰিছে, কলেজীয়া ছাত্ৰী। সেইফালে এটা খৰচ আছেই, ভাড়াঘৰত ৰাখিবলগীয়া হৈছে বৰ্তমান। অনাগত সময়ত ইয়াক কি ধৰণে সহায় কৰিব পাৰি সেয়া আমিও চাম, কিন্তু এই মুহূৰ্তৰ মই পৰিৱেশটো দেখুৱালো, আৰু এই পৰিৱেশটো দেখাৰ পিছত জিলা প্ৰশাসনে কি ধৰণৰ পদক্ষেপ লয় সেয়াও লক্ষণীয় হ'ব।
আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।